বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত CPI MLৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰে বছৰি 4 লাখ টকাতকৈ কম উপাৰ্জন কৰা সকলো লোককে ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ পিছতো দৰিদ্ৰ লোকসকলে ৰেচনৰ পৰা বঞ্চিত হোৱাৰ উপৰি বহু লোকে ৰেচনৰ লগত আধাৰ কাৰ্ড সংযুক্ত কৰাৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰ জমা দিয়াৰ পিছতো এবছৰ পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে ৰেচন লাভ কৰা নাই। এই পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বঞ্চিত 2 শতাধিক দৰিদ্ৰ লোকক লগত লৈ CPIM দলে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে। 42 লাখতকৈ অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি বুলি জাহিৰ কৰা চৰকাৰখনে পুৰণি বহু লোকক ৰেচন কাৰ্ডত নাম থকাৰ পিছতো বিগত এটা বছৰে ৰেচন বন্ধ কৰি ৰাখিছে। সেইসমূহ হিতাধিকাৰীক অতি শীঘ্ৰে ৰেচন দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে ফাঁকিবাজ বিজেপি মুৰ্দাবাদ, ফাঁকিবাজ হিমন্ত হুচিয়াৰ, সকলো দৰিদ্ৰ লোকক ৰেচন কাৰ্ড প্ৰদান কৰক, আধাৰ সংযোজনৰ নামত দৰিদ্ৰক হাৰাশাস্তি কৰা বন্ধ কৰক, ৰেচন কাৰ্ড নথকা সকলো লোককে ৰেচন কাৰ্ড প্ৰদান কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। ইফালে প্ৰতিবাদকাৰীসকলে দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তই প্ৰদান কৰে। মানে আচলতে হিমন্ত বিশ্ব শৰ্মা যিখন বিজেপি নেতৃত্বাধীন দ্বিতীয় চৰকাৰ, এইখন চৰকাৰে বিধানসভাতেই ভুল তথ্য দাঙি ধৰে। গতিকে বাকীটো আৰু ক'বলৈ নাই। এতিয়া আমি যিটো একদম গ্ৰাউণ্ড ৰিপৰ্ট আমি যিটো পাইছোঁ যে এনেকুৱা আছে যে এটা ৰেচন দোকানীৰ আণ্ডাৰত প্ৰায় 150 ঘৰ মানুহে চাউল পোৱা নাই। আমি যেতিয়া তেওঁলোকক সুধিছোঁ যে আপোনালোকে কিয় পোৱা নাই, কৈছে আমি আধাৰ চাধাৰ, মই কৈছোঁ আধাৰ দিয়া নাই নেকি আপোনালোকে, কৈছে আধাৰ আমি দিছোঁ, আধাৰ আমি জমা দিছোঁ, কিন্তু আধাৰ জমা দিয়াৰ পিছতো সেই মানুহখিনিৰ চাউল কৰ্তন কৰি দিয়া হৈছে। এতিয়া ইয়াত থকা যিবিলাক পৰিয়াল আহিছে তেওঁলোকৰ বেছিভাগৰে ঘৰৰ কোনোবা এজন সদস্যই চাউল পায়, কিন্তু 2জন বা 3জনে নাপায়, বা ক'ৰবাত 3জনে পায়, এজনে নাপায়। তাৰমানে এতিয়া বিজেপি চৰকাৰে আচলতে যিখিনি মানুহক নতুনকৈ কাৰ্ড দিছে আচলতে এই কৰ্তন কৰা সকলৰ বিপৰীতে দিয়াৰ নিচিনাহে লেখীয়া হৈছেগৈ। আৰু ক'বলৈ গ'লে নতুন কাৰ্ডৰ ৰেচিঅ' যদি 10%, তেতিয়াহ'লে 90% মানুহে তলত চাউল পোৱা নাই। গতিকে এটা মানে বেলুন ফুলাই পেলাই তেওঁলোকে আমাক দেখুৱাই আছে। এইটো চমক আমি বন্ধ কৰাৰ দাবী কৰিছোঁ। আৰু ৰিয়েল অৰ্থত সকলো দৰিদ্ৰ, তেওঁলোকে কৈছে যে 4 লাখ টকা যাৰ ইনকাম তলত, 4 লাখৰ তলত থকা সকলো মানুহে ৰেচনৰ বস্তু পোৱাৰ যোগ্যতা আছে। তেতিয়াহ'লে সকলো মানুহ যোগ্য, দৰিদ্ৰ মানুহ, কাৰণ 4 লাখৰ ওপৰত তেওঁলোকৰ অসম্ভৱ কথা, তেওঁলোকৰ 1 লাখেই নহয়। গতিকে চৰকাৰে যিটো ঘোষণা কৰিছে যে 4 লাখ তলত থকা, 4 লাখৰ তলত ইনকাম কৰা প্ৰতিটো পৰিয়ালক আমি ৰেচন কাৰ্ড প্ৰদান কৰিম, তেতিয়াহ'লে সকলো পৰিয়ালৰ ৰেচন কাৰ্ড দিব লাগে আৰু সকলো পৰিয়ালক তাৎক্ষণিকভাৱে ৰেচন কাৰ্ড ব্যৱস্থা কৰিব লাগে। এইটো ইলেকশ্যনৰ কাৰণে বন্ধ কৰি থোৱাৰ কোনো যুক্তিযুক্ততা নাই। সেইটোতো প্ৰমাণ, সেইটো হৈ গ'লতো। বহুত পৰিয়ালে পোৱা নাই। আনকি এনেকুৱাও জিলা আছে, মই নাম নকওঁ, যে তেওঁলোকে যিটো টাৰ্গেট দিছিলে সেই টাৰ্গেট এখন জিলাই 15,000 ফিল আপ কৰিব পৰা নাই। আমাৰ কাষৰ এখন জিলা আমি কথা পাতিছিলোঁ। গতিকে ডিব্ৰুগড় জিলাত এতিয়া যিটো দেখা গৈছে তলত গ্ৰাউণ্ড যিটো ৰিপৰ্ট আছে যে হাজাৰ হাজাৰ মানুহ, এতিয়া এইটোতো কেৱল আমি আজি লাহোৱাল সমষ্টিৰ কেইটামান এজেণ্ট আৰু টিংখং সমষ্টিৰ কেইখনমান গাঁৱৰ আজি ৰাইজ আহিছে। গতিকে ডিব্ৰুগড়ৰ যদি গোটেইকেইটা সমষ্টি ছাৰ্ভে কৰা যায় তেতিয়াহ'লে দেখা পোৱা যাব যে লাখ লাখ মানুহ আছে যি এতিয়াও ৰেচনৰ পৰা বঞ্চিত হৈ আছে। আৰু বহুত মানুহ এনেকুৱা আছে যে 8 বাৰ 9 বাৰ তেওঁলোকে এপ্লাই কৰিছে আধাৰ কাৰ্ডৰ কাৰণে। আধাৰ কাৰ্ড বিভিন্ন কাৰণে নহয় আজিকালি। মানুহৰ থাম ইম্প্ৰেশ্যন নিমিলে, চকুৰ কিবা গণ্ডগোল হয়, বহুত মানুহ বিকলাংগ আছে, কাৰোবাৰ চকু বেয়া, অন্ধ আছে, তেওঁলোকৰ সেইবিলাক মানুহৰ কি হ'ব? গতিকে এক ধৰণৰ হাৰাশাস্তি কৰা হৈছে। আৰু এইটো অপমান যে তেওঁলোকে কৈছে যে আমি 4 লাখৰ ওপৰত যদি তলত থাকে তোমালোকক আমি চাউল দিম, ৰেচন দিম। আকৌ কৈ আছে যে তোমালোকে আধাৰ কম্পালচৰি। আধাৰ নামতে তেওঁলোকক অপমান কৰা হৈছে, কোনোবাই নোৱাৰিব পাই দিব। গতিকে চৰকাৰে এইটো ব্যৱস্থা কৰি দিয়ক যে আমি সকলো ব্যৱস্থা কৰিম। যদি তেওঁলোকে যদি দৰিদ্ৰৰ প্ৰতি সঁচাকৈ দয়া আছে, দৰিদ্ৰৰ প্ৰতি যদি তেওঁলোকে মমতা আছে, তেতিয়াহ'লে তেওঁলোকে সকলো দৰিদ্ৰক চাউল পাতে নিশ্চিত কিয় নকৰে? এই প্ৰচাৰটো বন্ধ কৰিব লাগে, ভুৱা প্ৰচাৰটো। ৰিয়েল অৰ্থত যিটো হৈ আছে সেইটো ৰাইজৰ ওচৰত দাঙি ধৰিব লাগে। অসম আদিত্য, ডিব্ৰুগড়।